নৈখনে আকৌ হাঁহিব, কুলু কুলু শব্দেৰে বৈ যাব। মৰা কলঙে আকৌ প্ৰাণ পাব, আকৌ উজ্জীৱিত হ'ব কলংপৰীয়া সভ্যতা। কবি সাহিত্যিকে আকৌ সপোন ৰচিব পাৰিব কলঙক লৈ, আকৌ বৈ যাব নগাঁৱৰ প্ৰাণ কলং নৈ। এক আশাৰ খবৰ নগাঁওবাসীৰ বাবে, কলিয়াবৰবাসীৰ বাবে। ১৩৫.৪০ কোটি টকা ব্যয়েৰে জীৱন্ত কৰা হ'ব মৰা কলঙক। কলিয়াবৰৰ হাতীমূৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বৈ আহিব কলঙলৈ। ২০২০ চনতেই নগাঁওবাসীৰ বুকুত এটি সেউজীয়া সপোন ৰোপণ কৰি কলং পুনৰ উজ্জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী কেশৱ মহন্তই। এই আঁচনিখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। প্ৰায় ৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ পৰা কলংমুখলৈ বোৱাই অনা হৈছে ব্ৰহ্মপুত্ৰৰ জলাধাৰ। ইয়াৰ পিছতে জলসম্পদ বিভাগে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰৰ পানী স্লুইচ গেটেৰে কলঙত পেলোৱাৰ পৰীক্ষণৰ কাম। এই খবৰে নিশ্চিত ৰূপত আশাৰ সঞ্চাৰ কৰিছে কলংপৰীয়া ৰাইজৰ মনত। ব্ৰহ্মপুত্ৰৰ লগত কলং মুখটো নলাটো খান্দি ক্লিয়াৰ হৈ গৈছে আৰু দুই এদিনতে পানী এৰিব আৰু ৰাইজে পাব আৰু কলং ভালেই লাগিছে। যিটো হৈছে কলংখন 12 মাহে চলি থাকিলে আমাৰ কলিয়াবৰ ৰাইজৰ কাৰণে বহুত ভাল লাগিব। পানী এৰিব 2-3 দিনৰ ভিতৰত পানী এৰিব, এইকাৰণে এমাৰ্জেঞ্চি কৰি দিছোঁ। ফটকে বস্তুটো হৈ গ'লে পানীটো এৰিব পাৰিব। কাম এতিয়া আগবাঢ়িলেই। এই 2-3 দিনৰ ভিতৰত এতিয়া এই বান্ধটো খুলিব, খুলি পেলাই এই বুটখন নমাই পেলাই গাঁত খান্দিব। সেইটো কাৰণে ইমাৰ্জেঞ্চি কামটো আমি কৰি আছোঁ। সঁচাই এই খবৰ আশাৰ খবৰ। আশা কৰিছে সকলোৱে বহু যুগৰ স্মৃতি বুকুত বান্ধি নীৰৱে ৰৈ থকা কলং আকৌ বব, আকৌ কথা ক'ব। এই কলঙক লৈয়ে কবিতা লিখিব কোনো কবি দেৱকান্তই। কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট, NKTV+।